আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত হৰিনাৰায়ণ খাকলাৰী তেখেতকো আমি উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা এখনি আৰণেৰে সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত আছে আজিৰ এই ধৰ্মসভাত উপস্থিত আছে শ্ৰদ্ধেয় উবেশ চন্দ্ৰ ব্ৰহ্মদেৱ পৰমপ্ৰেম শ্ৰী শ্ৰী ঠাকুৰৰ পুত কৰ্মী তেখেতকো আমি এখন আৰণেৰে সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধেয় মুকুল ৰায়দেৱ তেখেতকো আমি এখন আৰণেৰে উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছোঁ। শ্ৰী শ্ৰী ঠাকুৰৰ পুত পাঞ্জাধাৰী কৰ্মী তেখেতকো আমি এখনি আৰণেৰে সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধেয় বীৰেন্দ্ৰ ৰায় চেৰফাংগুৰিৰ পৰা আগত তেখেতক আমাৰ মাজত পাই আমি নথৈ আনন্দিত হৈছোঁ। তেখেতকো এখনি ফুলাম আৰণেৰে সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত আৰু কেইবাজনো অতিথি আছে শ্ৰদ্ধেয় মহাদেৱ শৰ্মা বিজনীৰ পৰমপ্ৰেম শ্ৰী শ্ৰী ঠাকুৰৰ একনিষ্ঠ কৰ্মী তেখেতকো আমি এখন আৰণেৰে সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত এইমাত্ৰ উপস্থিত হৈছেহি পৰমপ্ৰেম শ্ৰী শ্ৰী ঠাকুৰৰ পুত পাঞ্জাধাৰী কৰ্মী শ্ৰীযুত সুৰথ নাৰ্জাৰীদা তেখেতকো আমি এখন আৰণেৰে সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত নিত্যৰঞ্জন ব্ৰহ্মদা পৰমপ্ৰেম শ্ৰী শ্ৰী ঠাকুৰৰ একনিষ্ঠ কৰ্মী তেখেতকো আমি উৎসৱ উদযাপন সমিতিৰ পৰা সম্বৰ্ধনা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ছিনিয়ৰ ঋত্বিক সভাপতি ঋত্বিক শ্ৰীযুত তেজেন্দ্ৰ নাথ ৰায় তেখেতকো আমি উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা এখনি আৰণেৰে সম্বৰ্ধনা জনাইছোঁ। আমাৰ আটাইৰে শ্ৰদ্ধাৰ শ্ৰীযুত মতীন্দ্ৰ দাস তেখেতক নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই। গোৱালপাৰাৰ পৰা আগত যোৱাকালিয়ে আহি আমাৰ ইয়াত উপস্থিত হৈছেহি আটাইকে প্ৰেৰণা দি আছে। আমি শ্ৰদ্ধেয় মতিদাকো উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছোঁ। আৰু সদৌ শেষত মঞ্চত উপবিষ্ট আমাৰ আটাইৰে শ্ৰদ্ধাৰ এই অঞ্চলৰ আটাইৰে শ্ৰদ্ধাৰ শ্ৰীযুত শৰৎ চন্দ্ৰ বসুমতাৰীদেৱ তেখেতকো আমি আমাৰ এখন ফুলাম আৰণেৰে উৎসৱ উদযাপন সমিতিৰ পৰা সম্বৰ্ধনা জনাইছোঁ।
সম্বৰ্ধনা অনুষ্ঠানটি আমি সদ্যহতে ইয়াতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী এটি কৃষ্টি প্ৰদৰ্শন কৰিব স্থানীয় বড়ো শিল্পীসকলে। তেখেতলোকক আমি কৃষ্টি প্ৰদৰ্শন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
যিয়ে নহওক ইয়ালৈ আমি আৰম্ভ কৰিছিলোঁ এই কেন্দ্ৰটো ইংৰাজী 1979 চনত আৰু 1981 চনত পৰম পূজ্যপাল শ্ৰী শ্ৰী বৰতালৈ মই খবৰ পঠিয়াই এটা চিঠি লিখি পেলাই স্বৰ্গীয় প্ৰদীপ বৰুৱা আছিলে ঢালিগাঁও তেখেতক দি মই এটা আশীৰ্বাদ বিচাৰি তেওঁলৈ চিঠি লিখিছিলোঁ। পৰম পূজ্য শ্ৰী শ্ৰী বৰতাই তেওঁ আশীৰ্বাদ দিছিলে, বোলে শুক্ৰবাৰে কৰিলে হয় বা ভাল অতিথি দেখে, আৰু তেওঁ শেষত এটা কথা কৈছে, সবাই মিলে কাজ করলে সোনা ফলতে পারে। যিয়েই নহওক বহু যিকোনো কাম কৰিব গ'লে অলপমান কি হয়, যি নহওক আজি মই নিজকে খুব আনন্দিত অনুভৱ কৰিছোঁ যে পৰমদাল শ্ৰী সাগৰৰ তেওঁৰ যিটো আদৰ্শক লৈ পেলাই তেওঁ যিটো কি কৰি আছে, আমি যে অলপ যে খোজ কাঢ়িব পাৰিছোঁ, মোক এনেকুৱা লাগিছে। আৰু আজিৰ এই মঞ্চত আজিৰ এই শুভ দিনত আমি বহু জেগাৰ পৰা বিশিষ্ট মানুহ আমি ইয়ালৈ মাতি লৈ আহিছোঁ। তেওঁলোক পৰমদাল শ্ৰী সাগৰৰ যিটো ভাৱাদৰ্শ মানুহৰ কাৰণে কিমান উপযোগী আৰু কিয় দৰকাৰ, এইবিলাক আপোনালোকক পুংখানুপুংখভাৱে সুন্দৰ সাৱলীলভাৱে বহলাই ক'ব। এইখিনি আশা ৰাখি মোৰ এই উদ্দেশ্য ব্যাখ্যা মই ইয়াতে সামৰিছোঁ। জয় গুৰু। সাগৰ উৎসৱত যোগদান কৰিবলৈ এতিয়াই যাব, সেই গতিকে যদিও তেওঁৰ নামটো পিছত আছিল, মানে পৰিৱেশ পৰিস্থিতিৰ সুবিধাৰ কাৰণে শ্ৰীযুত মতি দাস অলপ পৃষ্ঠপোষণ কৰিব। পরম দয়াল ঠাকুর, পরমারাধ্যা জগৎজননী শ্রী শ্রী বর্মা, পরম পূজ্যপাদ শ্রী শ্রী বরদা, আচার্যদেব শ্রী শ্রী দাদা, পরম পূজনীয় শ্রী শ্রী বাবাইদার শ্রীচরণে আমার কোটি কোটি প্রণাম জানাই। আজকে এই মহতী ধর্মসভার সভাপতি মহাশয়, শ্রী শ্রী ঠাকুরের বার্তাবাহী কর্মীগণ, সবাই উপস্থিত, ইষ্টপ্রাণ দাদারা, কল্যাণময়ী মায়েরা, আমার ছোট ছোট ভাই বোনেরা, যথাযোগ্য স্থানে সবাইকে আমার প্রণাম, শ্রদ্ধা এবং ভালোবাসা জানাই। আজকে আমরা যারা এখানে সমবেত হয়েছি, একজনকে কেন্দ্র করে, তিনি আমাদের সবার প্রাণের ঠাকুর, জীবন দেবতা, জীবন সর্বস্ব শ্রী ঠাকুর অনুকূল চন্দ্রকে কেন্দ্র করে দেখতে দেখতে একদিন দুদিন করে করে শ্রী ঠাকুর 130 বছর হয়ে গেল। এই 130তম জন্ম মহোৎসব এখানে আজকে অনুষ্ঠিত হচ্ছে। আমরা তাকে কেন্দ্র করে এখানে এসেছি। এখন ধর্মসভা, আমরা আজকে যে ধর্মসভা করছি, ধর্মের কথা বলছি, যাকে কেন্দ্র করে তিনি যে ধর্মের ব্যাখ্যা দিলেন, ধর্মের কথা বললেন, এবং আমরা যে ধর্মের কথা আগে জানতাম সেটাই বড় কথা। আমরা জানতাম ধর্ম মানে যখন আমার বয়স 50-60 বছর হবে, তখন কোনো গুরুদেবের কাছে দীক্ষা নিলেই আমার ধর্ম হয়ে গেল, কিংবা তীর্থ পর্যটন করে আসলাম আমার ধর্ম হয়ে গেল, কিংবা বাড়িতে নাম সংকীর্তন পূজা অর্চনা করলাম আমার ধর্ম হয়ে গেল। এটা আমাদের ধর্ম, আমরা দুদিন ভেবেছি। আবার আমরা যারা যুবক, তারা ভাবি
পাড়ায় পাড়ায় মূর্তি পূজা, প্রয়োজন হলে রাস্তায় দাঁড়িয়ে অর্ঘ্য সংগ্রহ করে করব, আমাদের ধর্ম হয়ে গেল। আবার এই ধর্মটাকে কেন্দ্র করে পৃথিবীতে যত অশান্তি হয়েছে এই পর্যন্ত, যত মারামারি কাটাকাটি, যত ধন সম্পত্তির ক্ষয়, লোকক্ষয় হয়েছিল, একটা বিশ্বযুদ্ধ মহাযুদ্ধে অতখানি হয় নাই যেটাকে ধর্মকে কেন্দ্র করে হয়েছে। আর আমরা যারা ধার্মিক তারা আমরা সকলেই বলে থাকি আমার ধর্মটা বড়, কিংবা আমার যিনি ধর্ম প্রতিষ্ঠাপক তিনি বড়, বাকিগুলো ঠিক নয়। আমি যদি হিন্দু হই তাহলে বলবো হিন্দু ধর্মটাই ঠিক, বাকিগুলা ঠিক নাই। আবার হিন্দু ধর্মের বহুধা বিভক্ত, শৈব, শাক্ত, গণভক্ত, বৈষ্ণব, এরা আবার প্রতিপক্ষকেই বলছে যে আমারটা